লংকাৰ ২ নং কনালীপাৰত নকল সোণৰ নাওসহ ৩জনক আটক কৰা হৈছে। গোপন সূত্ৰৰ ভিত্তিত হোজাই জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই চলাই অভিযান আৰু কপালীপাৰ মোহৰ আলীৰ ঘৰৰ পৰা ১ কেজি ৪৮১ গ্ৰাম ওজনৰ নকল সোণৰ নাও জব্দ কৰা হৈছে। লগতে ৩জনক আটক কৰিছে আৰক্ষীয়ে। আটক হৈছে ক্ৰমে ফাৰুক আহমেদ, চুলতান আলী আৰু মতিবুৰ ৰহমান। ইমাম আলী নামৰ লোক এজনে লখিমপুৰৰ পৰা নকল সোণ সৰবৰাহ কৰিছিল। ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটকাধীন ৩জনক জেৰা অব্যাহত ৰাখিছে। বিপরীত তৈরি মাইছে তোমার দেখলে মরিবি বিপরীত তৈরি মাইছে তোমার দেখলে মরিবি। পাৰত নকল সোণৰ নাওসহ ৩জনক আটক কৰা হৈছে আৰু গোপন সূত্ৰৰ ভিত্তিত ইতিমধ্যে হোজাই জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই অভিযান চলাইছে। কপালীপাৰ মোহৰ আলীৰ ঘৰৰ পৰা ১ কেজি ৪৮১ গ্ৰাম ওজনৰ নকল সোণৰ নাও জব্দ কৰা হৈছে। লগতে ৩জনক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা হৈছে ক্ৰমে ফাৰুক আহমেদ, চুলতান আলী আৰু মতিবুৰ ৰহমান। ইমাম আলী নামৰ লোক এজনে লখিমপুৰৰ পৰা নকল সোণ সৰবৰাহ কৰিছিল আৰু ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটকাধীন ৩জনক জেৰা অব্যাহত ৰাখিছে। লংকা কোনখিনি জেগাত? লংকা ফৰেষ্ট গেট। কেতিয়া? হ'ল এক সপ্তাহ আগত হৈছে। তাৰপিছত আৰু ৰাখি থলো। সেইজন মানুহ যিজন আহিছে আজি, সেইজন মানুহ আগতে আহিছিলে, সিও আহিছিলে। আহি পেলাই ইয়াত হেৰি কৰিলে আৰু অকণমান দিলে। দিয়াৰ পিছত মালটো থৈ গ'ল, আমি ৰাখি থলো। পিছত সি ফোন মাৰি কৈছে যে এনেকুৱা তুমি মানুহটো আহি আছে, তুমি মালটো দি দিবা তাক। বিক্ৰী কৰিব দিছে। পিছত সুধিছো কিমান টকা কিমান, সি কৈছে টকাটো হেৰি ইয়াত আহি পেলাই ফাইনেল কৰিব। মই বোলো ঠিক আছে হ'ব, তুমি যদি কৈছা তেনেহ'লে হ'ব, আহি যাওক, মই লগ কৰি দি দিম। তাক বিক্ৰী কৰিব আনিছিলা? মানুহজন হৈছে কেৰেলাৰ পৰা আহিছে। কেৰেলাৰ পৰা আহিছে? নামটো নাজানো। কেৰেলাৰ পৰা আহিছে মানুহ? কেৰেলাৰ পৰা আহিছে। কিমান টকা বন্দবস্ত হৈছিল? এই বন্দবস্তটো ইয়াত আহি পেলাই কৰিব বুলি কৈছে। মানুহজনক দেখা পাইছিলা? মানুহজনক দেখা পাইছো। হেৰি কি নামটো কি আছিলে? মহালি। মহৰ আলী। মহালি ঘৰৰ পৰা ধৰিছে? মহৰ আলী ঘৰৰ পৰা। এই তোমালোকৰ যে লখিমপুৰৰ কোনটো জেগাৰ পৰা? লখিমপুৰ হেৰি লখিমপুৰ কয়, লখিমপুৰৰ পৰা আহিছে বুলি কৈছে, আমি যোৱা নাই। এই যে সোণৰ নাওটো তোমালোকে যে বিক্ৰী কৰিবা, কিমান টকা পাবা তোমালোকে? আমাক বেছি নিদিয়ে, মোক ২০,০০০ টকা দিব বুলি কৈছিলে। ২০,০০০ টকা দিব? বাকীবিলাকক? তাক কৈছিলে যে ২৫,০০০ দিব আৰু সি তাক ৫,০০০ দিব। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও ৰূপহী। ৰূপহী। তাৰ নকটি। তোৰ নাম কি? মতিবুৰ ৰহমান। চুলতান বাদশা। আৰু ফাৰুক আহমেদ। লংকা কোনখিনি জেগাত? লংকা ফৰেষ্ট গেট। লংকা ফৰেষ্ট গেট? কেতিয়া? হ'ল এক সপ্তাহ আগত হৈছে। তাৰপিছত আৰু ৰাখি থলো। সেইজন মানুহ যিজন আহিছে আজি, সেইজন মানুহ আগতে আহিছিলে, সিও আহিছিলে। আহি পেলাই ইয়াত হেৰি কৰিলে আৰু অকণমান দিলে। দিয়াৰ পিছত মালটো থৈ গ'ল, আমি ৰাখি থলো। পিছত সি ফোন মাৰি কৈছে যে এনেকুৱা তুমি মানুহটো আহি আছে, তুমি মালটো দি দিবা তাক। বিক্ৰী কৰিব দিছে।
পিছত সুধিছোঁ কিমান টকা কিমান, সি কৈছে টকাটো হেৰি ইয়াত আহি পেলাই ফাইনেল কৰিব। মই বোলো ঠিক আছে হ'ব, তুমি যদি কৈছা তেনেহ'লে হ'ব আহি যাওক, মই লগ কৰি দি দিম। কাক বিক্ৰী কৰিব আনিছিলা? মানুহজন হৈছে কেৰেলাৰ পৰা আহিছে। কেৰেলাৰ পৰা আহিছে। কি নাম? নামটো নাজানো। কেৰেলাৰ পৰা আহিছে মানুহ। কেৰেলাৰ পৰা আহিছে। কিমান টকা বন্দবস্ত হৈছিলে? এই বন্দবস্তটো ইয়াত আহি পেলাই কৰিব বুলি কৈছে। কৰিব বুলি কৈছে। মানুহজনক দেখা পাইছিলা? মানুহজনক দেখা পাইছো। কাৰ ঘৰৰ পৰা ধৰিছে তোমালোক? হেৰি কি নামটো কি আছিলে? মহালি। মহাৰালী। মহালি ঘৰৰ পৰা ধৰিছে? মহাৰালী ঘৰৰ পৰা। এই তোমালোকৰ যে লখিমপুৰৰ কোনটো জেগাৰ পৰা? লখিমপুৰ হেৰি লখিমপুৰ কয়, লখিমপুৰৰ পৰা আহিছে বুলি কৈছে, আমি যোৱা নাই। এই যে সোণৰ নাওটো তোমালোকে যে বিক্ৰী কৰিবা, কিমান টকা পাবা তোমালোকে? আমাক বেছি নিদিয়ে, মোক 20,000 টকা দিব বুলি কৈছিলে। 20,000 টকা দিব। বাকীবিলাকক? আৰু তাক কৈছিলে যে 25,000 দিব, আৰু সি তাক 5,000 দিব। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও ৰূপহী। তাৰ ঘৰ? ৰূপহী। তাৰ? তাৰ নকটি। তোৰ নাম কি? মতিবুৰ ৰহমান। ইয়াৰ নাম? চুলতান বাদশা। সেইটো? আৰু ফাৰুক আহমেদ। কিমান আনি? ক'ত দিছে? ক'ত দিছে? লংকাত। লংকা কোনখিনি জেগাত? লংকা ফৰেষ্ট গেটত। লংকা ফৰেষ্ট গেটত? কেতিয়া? হ'ল 1 সপ্তাহ আগত হৈছে। তাৰপিছত?